वेलकम टू माई अनादर भिडिओ और आज गाइज मैं MT-15 ब्लैकर আপোনালোকক ৰিভিউ দিম। আপোনালোকে ভিডিঅ'ত ধুনীয়াকৈ চাব। আৰু এইখন আছে বাইকখন আৰু এইখনৰ আমি ওনাৰো আজি লগত আছে, তো এইখনৰ মই ধুনীয়াকৈ ৰিভিউটো দি দিম আজি গাইজ। তো আপোনালোকে ভিডিঅ'টো চাওক আৰু ওনাৰ আছে লগত, টেনশ্যন নল'ব, ধুনীয়াকৈ আজি কৈ দিম গোটেইখিনি কথা। এইখনৰ কথানো কি ক'ম, বাইকখন একদম খুবচুৰত লাগি আছে। মানে কি হ'ল, আফটাৰ মাৰ্কেট কিছুমান বস্তু লগাই আছে ইয়াতে, আৰু আপোনাৰ কিছুমান বস্তু খোলাও আছে, যেনে পিছফালৰ এইটো নাই, আপোনাৰ তেল টাইট এইটো নাই, আৰু এইফালে গাড়ীখন ব্লেক, বহুত ধুনীয়া লাগি আছে। আমি ফাৰ্ষ্ট এই বাইকখনৰ আমি আফটাৰ মাৰ্কেট কি বস্তু লগোৱা আছে আৰু কি বস্তু খোলাই আছে, ফাৰ্ষ্ট এইখিনি বস্তু চাই লওঁ। তাৰপিছত আমি গাড়ীখনৰ আহিম মেইন আপোনাৰ বহিলে কমফৰ্টটো কিমান হ'ব বা কিমান কেনেকুৱা হ'ব, তো আপোনালোকে বাকীখিনি ক'ব। ফাৰ্ষ্ট আমি কোনখিনি আফটাৰ মাৰ্কেট আছে, কি বস্তু খোলা আছে, আমি সেইখিনিলৈকে যাওঁ, আৰু ইঞ্জিন কিমান চিচিৰ, তো সেইখিনি আমি চাই লওঁ। ঠিক আছে গাইজ, তো চাই থাকক গাইজ। আমি ফাৰ্ষ্ট এইটো আছে 155cc, আৰু যিসকলে জানেতো, আৰু যিসকলে নাজানে মই তেওঁলোকক কৈ দিওঁ, এইটো MT-15 ইয়ামাহা এইখন গাড়ী হৈছে 155cc। ঠিক আছে গাইজ। আফটাৰ মাৰ্কেটলৈকে আহোঁ আমি। আফটাৰ মাৰ্কেটত আপোনাৰ আছে এইফালে লাইটটো থোৰা মডিফিকেশ্যন কৰাই আছে এইফালে, আৰু লগতে আফটাৰ মাৰ্কেট হিচাপে এই বস্তু দুটা হেণ্ডেলতে লগোৱা আছে, আৰু এইফালে আছে হুইল কভাৰটো। আফটাৰ মাৰ্কেট হিচাপে এই বস্তুখন লগাই আছে, মানে এটা নটটো হৰাইছে চাগে, চ' এইটো লগাব লাগিব। আৰু এই বস্তুখিনি আফটাৰ মাৰ্কেটত আছে, এইটো মানে অৰিজিনেলি এনেকুৱা নাই। আপোনাৰ এইফালে পিছফালে আপোনাৰ তেল আইডিখন নাম্বাৰ প্লেটেড উইথ খোলা আছে, মানে কি লগাই থ'ব বাৰু, কিন্তু বৰ্তমান এইটো খুলি থোৱা আছে, যিহেতুকে আমি গাঁৱত চলোৱা যায়, তো এইটো ইফালে খোলা আছে, বৰ বেলেগ বস্তু আৰু খোলা নাই। আৰু লগতে আপোনাৰ এইফালে চাইলেঞ্চাৰৰ ডিভি কিলাৰটো কাটা আছে, মানে অলপমান সাধাৰণ চাউণ্ডটো আপোনাৰ চেঞ্জ কৰি দিয়ে। এই গাড়ীখনৰ এটা ভাল সেই আছে, মানে কি আপোনালোকৰ যিমান যদি জোৰত চলাই কিবা VVA টেকন'লজি আছে এই গাড়ীখনত আমাৰ। আৰু এইফালে আছে এই যোনখন ফেন থাকে ইয়াতে আপোনাৰ, সেই ফেনখন মানে ইমান মানে বেছি আপোনালোকৰ তাগৰা আছে, বস্তুখন ইমান সহজতে মানে এই গাড়ীখনৰ ইঞ্জিনটো কষ্ট নাপায়। আমি টপ স্পীডৰ ফালে যাওঁ যদি, এনে ইয়াতেতো আপোনাৰ টপ স্পীড আছে 155, ইয়াত এনে R15তো 156 উঠে চাগে, কিন্তু এইখন গাড়ীত যিটো অ'নাৰ আছে, অ'নাৰে আজিলৈকে 142 উঠাইছে এইখন গাড়ীত, তাতকৈ ওপৰত উঠোৱা নাই, আৰু উঠে নে কি আমি ভালদৰে চোৱাও নাই। বাকী উঠিব পাৰে চাগে, মই এইটো আপোনালোকক ডাইৰেক্টলি ক'ব নোৱাৰোঁ। চ' এইটো 142 টপ স্পীড এইখন গাড়ীত উঠিছে। মানে আপোনালোকৰ যদি ছিংগেল মানুহৰ কাৰণে এইখন গাড়ী একদম বেষ্ট, ডাবলৰ কাৰণে মানে বেষ্ট হয়, কিন্তু যি কি নহওক ডাবলৰ কাৰণে মানে অলপমান আপোনাৰ প্ৰব্লেম হ'ব পাৰে, কাৰণ এই চিটটো মানে বহুত বেছিয়ে সৰু। আপোনাৰ পিলিয়নৰ কাৰণে ল'ৰাৰ ইমান প্ৰব্লেম নহ'ব চাগে, কিন্তু ফিমেলৰ কাৰণে এইটো এটা অলপ প্ৰব্লেম হ'ব। আহোঁ অ'নাৰ আছে ইয়াতে, অ'নাৰক আমি সুধোঁ অলপ যে অ'নাৰে কিমানখিনি মানে ছেটিছফাই এইখন গাড়ী লৈ কিনে, তো আহকচোন। বাকী এটা কথা সুধোঁ, এই গাড়ীখন লৈ কিমান ভাল লাগিছে নে বেয়া লাগিছে? এনে আমাৰ কাৰণে ভাল, কিন্তু অলপ মা আছে না ঘৰত, মানে ছোৱালী মানুহ মানে অলপমান দিগদাৰ। আচ্ছা কিয় চলা মানুহটো ভালকৈ চলাব নোৱাৰি গাড়ীখন, তাৰপিছত আৰু যোনটো বহি আছে যোনটো অলপমান অসুবিধা পায়। আচ্ছা আৰু অলপমান মানে দিগদাৰ হয় আৰু। আচ্ছা এই গাড়ীখন আপোনাৰ কিনা কিমান দিনমান হ'ল? এইটো 1.5 বছৰ হ'ল। 1.5 বছৰ হৈ গ'ল। তো কিমান মান এখন চলিল এতিয়া বৰ্তমান? 25,000 চলিল। 25,000। এইফালে আমি চাওঁ মিটাৰত, তো এইফালে এতিয়ালৈকে চলিলে 25,978 কিলোমিটাৰ। তো বৰ ঠিক ঠাকে চলিছে। বাকী আৰু সুধো আহকচোন, আপুনি এইখন গাড়ীখন যে ল'লে বা 1.5 বছৰ হ'ল, 1.5 বছৰত 25,000 মান আপ হৈ গৈছে, তো আপোনাৰ মতে গাড়ীখনে এতিয়ালৈকে কি প্ৰব্লেম দিছে বা কি কেনেধৰণৰ এই বস্তুখিনি অলপমান জনাই দিয়কচোন। এতিয়ালৈকে প্ৰব্লেম মানে একো দিয়া নাই ইমান সেনেকা কৰি। তো অলপ মানে ক্লাছ ডাল হেৰি পাওঁ মাজে মাজে, তাৰপিছত একো প্ৰব্লেম নাই। কি আমি এতিয়া কওঁ যে এইখন গাড়ী কোনগিলা ল'ৰাৰ কাৰণে ভাল, মানে মোৰ হিচাপত কওঁ আৰু অ'নাৰৰ হিচাপত কওঁ, যিহেতুকে মানে ই গাড়ীখন এটা ছিংগেল চলায়, হয় ই ডাইৰেক্ট জবত যায়, জব মানে ডিউটি কৰি আহি ডাইৰেক্ট ক'লে, আৰু ঘৰত মা আছে, মাৰ লগত ই কেতিয়াবাহে যায়, মানে বেছি ইমান ছিংগেল চলাল, আৰু লগৰ ল'ৰাৰ লগত কেতিয়াবা। এনেই মানে নৰ্মেলি যদি ক'বলৈ যাওঁ, এইখন গাড়ী আপোনালোকে কলেজ যোনগিলা ল'ৰা কলেজত যায়, কলেজ বা ছিংগেল ৰাইড যোনবোৰে কৰে সেইসকলৰ কাৰণে বেষ্ট হ'ব মোৰ হিচাপত। আৰু বাকী যাৰ যি কমফৰ্ট সেইটো এটা চব নিজে মিলাই ল'ব। তো চাওক
এইখনৰ প্ৰাইচটো আমি কৈ আছোঁ, প্ৰাইচটো 1.5 বছৰ আগত কিমান আছিল আৰু এতিয়া কিমান আছে আমি সেইখিনিও আমি কম্পেৰিজন কৰিম। এইটো আমি কথাটো একদম লাষ্টলৈকে থাকিব, প্ৰাইচটোৰ আৰু মাইলেজটো বাৰু কৈ দিম, আৰু মাইলেজটো আমি ডাইৰেক্টলি একবাৰ চাইছোঁ, আমি ভিডিঅ' কৰা নাই, আৰু চাই থাকক, আমি প্ৰাইচটোৰ কথাটো লাষ্টত কৈ আছোঁ, স্কিপ নকৰিব। বাকী এইখনৰ CC আৰু আপোনাৰ ইয়ামাহাৰে কোম্পানীৰ R15 V3 এই মডেলকেইটাও ছেম হয়, মানে একদম 155 CCৰে হয়, কিন্তু গাড়ীখনৰ প্ৰাইচ এইখনৰ আৰু সেইখনৰ মানে সেইকেইখনৰ লগত অলপমান কিবা কিবি অলপ মিল নাই, মানে এইখনৰ বাজেটটো হয়তো চাগে অলপমান কম হ'ব পাৰে বা সেইখনৰ লাগে অলপমান বেছি হ'ব পাৰে, এইটোৱে। বাকী আপোনালোকে ভাবক আপোনালোকে কোনটো, যদি বেছি ষ্টাইলিছ আপোনালোকে হয় বোলে মোক ওখ চিটটো, কিছুমান ল'ৰা থাকে যে চিটটো সিহঁতক ওখ হ'লে ভাল, আৰু এইফালে আপোনাৰ হালি চলালে হালি মানে অলপ স্পৰ্টছ, আৰু এতিয়া কিছুমানৰ ভাল লগা থাকে কি স্পৰ্টছ বাইক, আৰু কিছুমানত থাকে কি নিকেড বাইক। এইখন হৈছে MT-15খন, এইখন হৈছে নিকেড বাইক, আৰু যদি আপোনালোকে স্পৰ্টছৰ ভাৱে যায়, মানে হালি চলা অলপমান ষ্টাইলিছ, বেছি ষ্টাইলিছ, আৰু এইখনো ষ্টাইলিছ হয়, যদি সেইফালে যাব খোজে তো আপোনালোকে V4 V3 যাব পাৰে। তো থাকক, এই গাড়ীখন যে ল'লে, এই গাড়ীখনটো হয় নিকেড, আপুনি স্পৰ্টছ বাইকৰ ফালে কিয় নগ'লে, যেনে V3 হ'ল? V3 এতিয়া লগৰ আছে, লগৰ চলাই চাইছোঁ V3, তো বেছি দুখত গ'লে V3খন মানে আমি অলপ ওখ আছোঁ না, আচ্ছা হ'লে হালিলি মানে অলপ গা চা বিষ উঠে দুখত গ'লে। এইখনত মানে এনেকুৱা এটা আছে বা হেণ্ডেলটো ওলপান উঠাই লৈছোঁ, পূৰা একদম আচ্ছা ৰৈ একদম চলাব পাৰি। বাকী হেণ্ডেলটো উঠোৱা আছে না, বহুখিনি উঠাই আছে বাৰু, নৰ্মেলি এনেকুৱা নাহে, নৰ্মেলি চাগে ইমান মানত আহে, ইমান মানত আহি যায়। তলত থাকে এতিয়া মানে তাত ইমান প্ৰব্লেম নাপাওঁ আৰু, আচ্ছা গাৰ বিষ কিবা বিষ ইমান প্ৰব্লেম নাপাওঁ আৰু। এতিয়া লং ৰাইড কৰে বেছিকৈ? লং ৰাইড কৰোঁ। আচ্ছা বাৰু, ই মানে ছিংগেলকৈ লং ৰাইড অলপ চলপ কৰি থাকে, মানে অলপ দূৰ জেগালৈকে ট্ৰেভেল কৰে, সেইকাৰণে ই মানে স্পৰ্টছ বাইক। আৰু স্পৰ্টছ বাইকৰ হয় কিছুমানৰ বিষ চিষ নহ'ব পাৰে, কিন্তু মানে সকলোৱে হালি চলাব মানে কমফৰ্ট নহয়, কিন্তু এনকৈ এতিয়া নিকেটকেইখন বহুতে কমফৰ্ট পায়, কাৰণ ইয়াতে মানে বিষৰ এই অনুভৱটো নাহে। বাকী এই গাড়ীখন যে আপুনি ল'লে, এই গাড়ীখন লৈ কিনে আপুনি মানে ডিলাৰত যেতিয়া গৈছিল, মানে এই বস্তুটো আপোনাৰ আগৰ পৰা এই গাড়ীখন আপোনাৰ মানে এটা সপোন আছিল? আগৰ পৰা আছিল। আচ্ছা মানে ডাইৰেক্ট চাব যোৱা নাই আৰু, ডাইৰেক্ট চাব লৈ অনা নাই আৰু, মানে এইখন সপোন আছিল এইখন গাড়ী আনিব, মানে ব্লেকে আনিব নেকি? মানে ই সদায় হয়, এইটো কিন্তু ড্ৰেছটো গোটেই ব্লেক হৈ আছে, এই গাড়ীখনো ব্লেক, এই মানে ভাল কিবা মিলাই লৈ আহিছে নে কিবা, মানে ব্লেক কালাৰটো কি আপোনাৰ ফেভাৰেট নেকি? ব্লেক কালাৰটো ভাল লাগে আৰু মানে। আচ্ছা মানে ব্লেক কালাৰটো মানে ইমান ৰং নবদলাই। আচ্ছা বাৰু, এইগিলাখান আমি নকওঁ, আমি গাড়ীৰ ৰিভিউক লাগি কি, আমিতো একদিন এখন গাড়ীৰ আমি মাইলেজটো চাইছিলোঁ, বাকী বৰ্তমান টাইমত এই গাড়ীখনৰ মাইলেজটো কিমান মান দি আছে? 47 দি আছে। আচ্ছা 47, প্ৰায় হয় এইখিনি পাবই, আৰু গাড়ীখন হিচাপে কিন্তু মাইলেজটো বৰ ধুনীয়া, আৰু গাড়ীখনৰ যিটো প্ৰাইচটো আমি আহোঁ এতিয়া প্ৰাইচলৈকে। কি প্ৰাইচটো, এইখন গাড়ী 1.5 বছৰ আগতে লোৱা হৈছিল, এতিয়া 2 বছৰ আগতে ল'লে। এই গাড়ীখনৰ প্ৰাইচ আপোনাৰ যেতিয়া গাড়ীখন আনিছিলে, মানে এই গাড়ীখনৰ প্ৰাইচটো কিমান মান আছিল? 2,02,000 আছিল। 2,02,000 এইখন গাড়ীত আছিল। এই বৰ্তমান টাইমত কিমান মান, 4-5 হাজাৰ মান বাঢ়ি যাব লাগে নেকি? 2,10,000 চাগে। 2,10,000 মান পৰিব। আচ্ছা চ' 1.5 বছৰ হৈ গ'ল ন, সেইটো কাৰণে অলপমান প্ৰাইচটো ইফালে সিফালে হ'ব পাৰে। বাকী V4 V3 এইকেইটা প্ৰাইচটো আপোনালোকৰ অলপমান মানে V3ত চাগে ইমান এটা বেছি নহ'ব, V4ত কিন্তু বেছি হ'ব মোৰ এটা আইডিয়া মতে আৰু। আচ্ছা, বাকী আমি কওঁ এতিয়া V4 আৰু মানে V3 আৰু MT-15ৰ আপোনাৰ মানে কেনেকুৱা এটা কম্পেৰিজন হ'ব পাৰে। আপোনাক কওঁ V3 আৰু V4ত এই বস্তুটো আপোনালোকে হালি কেনে চলাব লাগিব, আৰু MT-15ত মানে হালি কেনে চলাব লাগে, বিকজ এই গাড়ীখন হৈছে নেকেড, আৰু V3 আৰু V4টো হ'ল স্পৰ্টছ বাইক। তো এইখিনিয়ে বৰ বেছি আৰু সেই নাই, CC প্ৰায় একেই মানে একেই, V3 V4 CCটো একদম একেই হৈ যাব, বাকী প্ৰাইচটো অলপ বেছি আছে। 1.5 বছৰ আগতে এইখন গাড়ীত আছিল 2,02,000 টকা, আৰু আগতেও V3ত আছিল 2,00,000 মোটামুটি 1,000 মান টকা আছিল চাগে। ক'ত ষ্টেট ৱাইজ ক'ত বেলেগ হ'ব পাৰে, কিন্তু আমাৰ অসমত মানে এইটো বস্তুটো কম। চ' আপোনালোকক মই এতিয়া যিহেতুকে অসমীয়াত ভিডিঅ'টো বনাইছোঁ, চ' অসমৰ কথাই ক'ব লাগিব, বাকী বাহিৰা ভিউজটো ইমান নাহিব চাগে। গাড়ীত যেতিয়া 2,02,000 আছিল, আৰু V4 খানত তেতিয়া সেই টাইমত আছিল 2,24,000 টকা, আৰু V3ত আছিল 2,01,000 টকা, এইখিনিয়ে আছিল। বাকী মই এতিয়া গাড়ীখন একবাৰ চলাই চাওঁ, আৰু চাউণ্ডটো আপোনালোকক শুনাই দিওঁ। আচ্ছা, তো গাইজ গাড়ীখনত মই এতিয়া বহি ল'লোঁ, মোৰ একদম ভৰি একদম তললৈকে গৈছে, চ' ইমান এটা সেই লগা নাই, আৰু কিছুমান যোনে মানে অকণমান চাপৰ হ'ব পাৰে চাগে, তাৰ কাৰণে অলপমান প্ৰব্লেম হ'ব চাগে, কিন্তু আপোনাৰ চাপৰ বা ওখৰ লগত
একো মানে ডাঙৰ কথা নহয়, কাৰণ কিয় যদি আপোনাৰ স্কিল আছে আপুনি চাপৰ হ'লেও আপুনি গাড়ীখন ভালকৈ চলাই নিব পাৰিব। তো গাইজ আমি গাড়ীখন একবাৰ ষ্টাৰ্ট দিওঁ, মানে যিহেতুকে এইখনত ডিভিগিলাৰটো কাটা আছে, আপোনাৰ ষ্টকত হয়তো চাউণ্ডটো অলপ বেলেগ পাব, কিন্তু এইখনত ডিভিগিলাৰ কাটা আছে যিহেতুকে অলপমান চাউণ্ডটো বেলেগ পাব। তো আপোনালোকে চাউণ্ডটো চেক কৰক। আপোনালোকে চাউণ্ডটো শুনিলে, চাউণ্ডটো মানে ডিভিগিলাৰটো কাটাই আছে, চ' সেইকাৰণে অলপমান বেলেগ, ষ্টকত এনেকুৱা নহয়, ঠিক আছে। তো গাইজ মই অলপমান চলাইছোঁ, আপোনালোকৰ এক্সপিৰিয়েঞ্চটো জনাইছোঁ। তো গাইজ মই গাড়ীখন চলালোঁ, মোৰতো চলাই একদম কমফৰ্টে পাইছোঁ। এতিয়া আমাৰ বয়সৰ ল'ৰাগলে এতিয়া কলেজত যাব বা কিছুমানে কামত যাব, বেছিকৈ পিলিয়ন চিলিয়নৰ লগত নাযায়, সেইটোকে হ'ব গাড়ীখন কমফৰ্টেবল। এতিয়া মোৰ মতেতো মই কমফৰ্টেবল পাইছোঁ, বাকী হেণ্ডেলটো অলপ উঠাই আছে, চ' চবেই চাগে এনেকৈ হেণ্ডেলটো উঠাই থাকিলে চলাব নোৱাৰিব পাৰে। চ' নৰ্মেলত তেনেকুৱা নাহে, অলপমান সাধাৰণ তলত থাকে। আপোনালোকক মই যিখিনি পাৰোঁ ৰিভিউটো দি দিলোঁ। আপোনালোক মাইলেজৰ হওক বা আপোনালোকৰ প্ৰাইচটো বা কোনখিনিত কি কম্পেৰিজন, যদি আপোনালোকৰ কিবা হয়তো থাকিব পাৰে আপোনালোকে মোক কুৱেশ্যন কৰিব, মই আপোনালোকক যিখিনি পাৰোঁ গোটেইখিনি বস্তু জনাই দিম, ঠিক আছে গাইজ। আৰু যদি গাড়ীৰ কিবা বোলে এইখন গাড়ীৰ ৰিভিউ লাগে, সেইখন গাড়ীৰ ৰিভিউ লাগে, মই ৰেডি কৰিম বাৰু। আপোনালোকে মোক খালি কমেণ্টত জনাব যে এইখন গাড়ীৰ ৰিভিউ লাগে বা এইখন গাড়ী কেনেকুৱা। কুৱেশ্যন থাকিলে কুৱেশ্যন কৰিব পাৰে, মই আছোঁ। তো আজিলৈকে গাইজ এইখিনিয়ে আছিল ভিডিঅ'টোত। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ দিব, যাতে মই এনেকুৱা গাড়ীৰ কণ্টেণ্ট মই আৰু আনি থাকিম। তো আপোনালোকে চাব, ঠিক আছে গাইজ, বাই বাই।